ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকক স্বাগতম জনাইছো ইডুকেয়াৰ ডিজিটেল ক্লাছলৈ আৰু আমি আজি তোমালোকৰ ৰাসায়নিক বিজ্ঞানৰ কিছু কথা আলোচনা কৰিম ইডুকেয়াৰ ডিজিটেল ক্লাছত আমি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন বিষয়ৰ ক্লাছসমূহ আমি তোমালোকক দিবলৈ যত্ন কৰিম আজি আমি কেমিষ্ট্ৰিৰ কিছু কথা আলোচনা কৰিম আৰু আজি যেটো ক্লাছ হ'ব ক্লাছটো আজি ক্লাছটো হ'ব দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ প্ৰথম যেটো অধ্যায় পদাৰ্থৰ কঠিন অৱস্থা তাৰ আজি প্ৰথম ক্লাছ হ'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আমাৰ ইডুকেয়াৰ ডিজিটেল ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আৰু আহা আমি ৰাসায়নিক বিজ্ঞানৰ কিছু কথা আজি আলোচনা কৰোঁ তো তোমালোকে দেখিছে আজি আমি পঢ়িম পদাৰ্থৰ কঠিন অৱস্থাৰ বিষয়ে তোমালোকে আগতে একাদশ শ্ৰেণীত পদাৰ্থৰ অৱস্থাৰ বিষয়ে কিছু পঢ়ি আহিছা তোমালোকে গেছীয় অৱস্থা আৰু তৰল অৱস্থাৰ বিষয়ে পঢ়িছা আজি আমি তাৰে পদাৰ্থৰ তৃতীয় যেটো অৱস্থা কঠিন অৱস্থা সেই অৱস্থাটোৰ বিষয়ে আলোচনা কৰিবলৈ আমি যাম আজি যেটো পাঠ হ'ব আজি পাঠটোত আমি তোমালোকৰ লগত আলোচনা কৰিম কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্য অনিয়তাকাৰ আৰু ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ মাজৰ পাৰ্থক্য বন্ধনীৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন সো এই যিটা বিষয়বস্তুৰ কিটাৰ বিষয়ে আজি আমি ক্লাছত আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰোঁ কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্যসমূহৰ বিষয়ে তো এই কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি কিছু কথা মন কৰিব লাগিব এই মন কৰিবলগীয়া কথাকেইটা হৈছে যে কি সাধাৰণতে যিকোনো এবিধ পদাৰ্থ তাৰ আটাইতকৈ সুস্থিৰ অৱস্থাটোত এটা নিৰ্দিষ্ট উষ্ণতা আৰু চাপতহে থাকিব পাৰে গতিকে যদি আমি উষ্ণতা আৰু চাপ আমি যদি পৰিৱৰ্তন কৰি দিওঁ তেতিয়াহ'লে সেই পদাৰ্থবিধৰ অৱস্থাৰো তোমাৰ কি ঘটে পৰিৱৰ্তন ঘটে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কথাটো আমি মন কৰিব লগা হয় গতিকে আমি যিবোৰ কঠিন পদাৰ্থ আমি দৈনন্দিন জীৱনত আমি দেখি আছো আমাৰ লুৰ টুকুৰাটোৱে হওক কাঠৰ টুকুৰাটোৱে হওক বা বৰফৰ কাঠৰ টুকুৰাটোৱে হওক বা অন্যান্য তেনেকুৱা ধৰণৰ ক্ৰিষ্টেলীয় পদাৰ্থসমূহ হওক কপাৰ ছালফেটে হওক বা জিংক ছালফেটে হওক এই কঠিন পদাৰ্থসমূহ আচলতে আমাৰ কোঠাৰ উষ্ণতা আৰু আমাৰ বায়ুমণ্ডলীয় চাপত কঠিন অৱস্থাত তেওঁলোকে কি কৰিব পাৰে থাকিব পাৰে আৰু এই বস্তুটো নিৰ্ধাৰণ হয় পদাৰ্থৰ গঠন কৰা অণুসমূহৰ মাজত ক্ৰিয়াৰত হৈ থকা দুটা বিপৰীতমুখী ক্ৰিয়াৰ দ্বাৰা আৰু এই বিপৰীতমুখী ক্ৰিয়াকেইটা হৈছে আন্তঃআণৱিক বল আৰু তাপীয় শক্তি ইণ্টাৰমলিকুলাৰ ফৰ্চেছ আৰু থাৰ্মেল এনাৰ্জি এই দুইটা ক্ৰিয়া কিন্তু বিপৰীতমুখী আন্তঃআণৱিক আকৰ্ষণী বলে পদাৰ্থ গঠন কৰা কণিকাসমূহৰ মাজত এটা আকৰ্ষণী বলৰ সৃষ্টি কৰে আৰু সেই আকৰ্ষণী বলৰ কাৰণে তোমাৰ কি হয় অনুপৰমাণুসমূহ পৰস্পৰ সংলগ্ন হ'বলৈ তোমালোকে কি কৰে যত্ন কৰে তেওঁলোকে পৰস্পৰ কাষ চাপি আহিবলৈ যত্ন কৰে কিন্তু তাৰ বিপৰীতে তাপীয় শক্তিয়ে কি কৰে অনুপৰমাণুসমূহৰ যিটো গতি সেই গতিক প্ৰভাৱিত কৰে আৰু তাপীয় শক্তি বৃদ্ধিৰ লগে লগে অনুপৰমাণুসমূহৰ গতিৰো তোমাৰ কি ঘটে পৰিৱৰ্তন ঘটে আৰু সেই পৰিৱৰ্তন অনুসৰি অনুপৰমাণুসমূহ পৰস্পৰৰ পৰা কি কৰিব বিচাৰে আঁতৰি যাব বিচাৰে গতিকে এই দুটা বিপৰীতমুখী ক্ৰিয়া আৰু যেতিয়া এই দুটা বিপৰীতমুখী ক্ৰিয়া এটা নিৰ্দিষ্ট উষ্ণতা আৰু চাপত এটা সাম্য অৱস্থাত থাকিব তেতিয়া সেই সাম্য অৱস্থাটোত অনুপৰমাণুসমূহৰ মাজৰ দূৰত্ব আৰু তেতৰ গতিশক্তিৰ ওপৰত নিৰ্ভৰ কৰি পদাৰ্থটো এটা নিৰ্দিষ্ট অৱস্থা প্ৰাপ্ত হয় এতিয়া আমি যেহেতু কঠিন পদাৰ্থৰ বিষয়ে আলোচনা কৰি আছো কঠিন পদাৰ্থৰ কঠিন অৱস্থাত অনুবোৰৰ মাজত থকা আন্তঃআণৱিক বলৰ মান অত্যন্ত বেছি হয় যাৰ কাৰণে কঠিন পদাৰ্থত থকা অণু আৰু পৰমাণুবোৰ পৰস্পৰৰ লগত এটাৰ লগত আনটো প্ৰায় সংলগ্ন হৈ থাকে আৰু আনহাতে অনুবোৰৰ তাপীয় শক্তিৰ মান কেনেই নগণ্য হয় যিটো কাৰণেও আকৌ সেই একেটা বস্তুতে তোমাৰ কি হয় সহায়ক হয় যাতে এটা অণু আনটোৰ প্ৰায় সংলগ্ন হৈ থাকিবলৈ সুবিধা পায় আৰু সেইবাবে অণুসমূহে এটা নিৰ্দিষ্ট অৱস্থানত কঠিন অৱস্থাত এটা নিৰ্দিষ্ট অৱস্থান তেতি লাভ কৰে আৰু সেই অৱস্থানটো সাপেক্ষে তেতি কেৱল দুলি থাকিবহে পাৰে এতিয়া এই কথাকেইটাৰ বাবেই কঠিন পদাৰ্থৰ এই সাধাৰণ বৈশিষ্ট্যকেইটা দেখুৱায় কঠিন পদাৰ্থৰ নিৰ্দিষ্ট ভৰ আয়তনৰ আকৃতি আছে এটো কি কাৰণে হয় যেহেতু কঠিন পদাৰ্থত থকা গঠনকাৰী অণুসমূহ কি হয় এটা নিৰ্দিষ্ট স্থানত
কি হৈ থাকে সজ্জিত হৈ থাকে গতিকে সেই নিৰ্দিষ্ট স্থানত সজ্জিত হৈ থকাৰ কাৰণে তোমাৰ কি হয় তেহেতৰ আয়তনটো নিৰ্দিষ্ট হয় আৰু তেহেতৰ এটা কি থাকে নিৰ্দিষ্ট তোমাৰ কি থাকে আকৃতি থাকে এতিয়া এই কথাটো এই দ্বিতীয় যেটো পইণ্ট আছে এটোতে আমাৰ ওলাই গৈছে কঠিন অৱস্থাত আন্তঃআণৱিক দূৰত্ব অতি কম ইন্টাৰমলিকুলাৰ ডিসটেন্সটো অতি কম তাৰমানে অনুপৰমাণু হয় ইটোৰ লগত ইটো প্ৰায় সংলগ্ন হৈ থাকে গতিকে তেহেতৰ অৱস্থালৈ দূৰলৈ গুচি যাব নোৱাৰে যাৰ কাৰণে তেহেতি এটা নিৰ্দিষ্ট আকৃতি আৰু আয়তন ঘূৰিব পাৰে লাভ কৰিব পাৰে এইবোৰত আন্তঃআণৱিক বলো অতি প্ৰবল হয় কথাকিটা একেকিটাই তাৰ কাৰণে দূৰত্বটো কমি আহিব কমি অহাৰ লগে লগে তেহেতৰ কি হ'ব কঠিন পদাৰ্থত থকা অণুবোৰ এটা নিৰ্দিষ্ট অৱস্থান আছে আৰু এই অৱস্থাত আপেক্ষে কণাবোৰ অকল তুলি থাকিবহে পাৰে তাৰ কাৰণে কঠিন পদাৰ্থবোৰ কি কৰিব নোৱাৰে সংকুচিত কৰিব নোৱাৰি আৰু ইহঁত দৃঢ় they are incompressible and rigid গতিকে এইকিটা হৈছে কঠিন অৱস্থাৰ সাধাৰণ বৈশিষ্ট্য ইয়াৰ পাছত আমি কঠিন পদাৰ্থসমূহৰ শ্ৰেণী বিভাজনৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ তো কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি শ্ৰেণী বিভাজন সাধাৰণতে বিভিন্ন প্ৰকাৰে কৰিব পৰা যায় কিন্তু তাৰ ভিতৰত আমি প্ৰথম যেটো শ্ৰেণী বিভাজন কৰিছো সেই শ্ৰেণী বিভাজন হৈছে কঠিন পদাৰ্থত থকা অণুসমূহৰ সজ্জাৰ ভিত্তিত আমি কি কৰিছো দুটা ভাগত কঠিন পদাৰ্থসমূহক শ্ৰেণী বিভাজন কৰিছো আৰু এই শ্ৰেণী বিভাজনটো অনুসৰি এইখিনি কঠিন পদাৰ্থক আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ বুলি কৈছো আৰু এইখিনি কঠিন পদাৰ্থক আমি অনিয়ত আকাৰ কঠিন পদাৰ্থ বুলি কৈছো তোমালোকে যদি লক্ষ্য কৰা তোমালোকে ছবিটো যদি লক্ষ্য কৰা তেতিয়াহ'লে তোমালোকে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু অনিয়ত আকাৰ কঠিন পদাৰ্থ ক্ৰিষ্টেলাইন আৰু এমোফাৰাছ সলিড সাবষ্টেন্সৰ ডিফাৰেন্সটো তোমালোকে ভালদৰে অনুভৱ কৰিব পাৰিবা তোমালোকে চোৱা ক্ৰিষ্টেলীয় কঠিন পদাৰ্থত গঠনকাৰী কণিকাসমূহ এটা নিৰ্দিষ্ট সজ্জাত তোমাৰ কি হৈ আছে সজ্জিত হৈ আছে আৰু এই নিৰ্দিষ্ট সজ্জাটো গোটেই কঠিন পদাৰ্থটোতে তোমাৰ কি হৈ আছে বিয়পি থাকে এনেকুৱা ধৰণৰ কণিকাৰ সজ্জাটোক তোমাৰ কি বুলি কোৱা হয় দীৰ্ঘ ক্ৰমৰ সজ্জা হাজুন বুলি কোৱা হয় বা দীৰ্ঘ ক্ৰমৰ সজ্জা বুলি কোৱা হয় গতিকে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহত কণিকাসমূহৰ এটা দীৰ্ঘ ক্ৰমৰ কি থাকে হাজুন থাকে আৰু হেতু কাৰণে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ কিছুমান নিৰ্দিষ্ট জ্যামিতীয় কি থাকে আকৃতি থাকে ঠিক একে ধৰণে কিন্তু এমোফাৰাছ বা অনিয়তাকাৰ কঠিন পদাৰ্থসমূহৰ ক্ষেত্ৰত তোমালোকে যদি লক্ষ্য কৰা তেতিয়া দেখিবা কণিকাসমূহৰ মাজত কিছু হাজুন থাকে নথকা নহয় কিন্তু এই হাজুনসমূহ তোমাৰ কি নহয় দীৰ্ঘ পৰিসৰৰ হাজুন নহয় তেওঁলোকে এই কণিকাসমূহ এটা ক্ষুদ্ৰ পৰিসৰ ধৰি লওক এই তিনটা কণিকা এটা ক্ষুদ্ৰ পৰিসৰ এটা নিৰ্দিষ্ট হাজুনত আছে কিন্তু এইকিটা কণিকা আকৌ সেই হাজুনটোৰ পৰা তোমাৰ কি হৈ আছে বেলেগ হৈ আছে গতিকে এই কণিকাসমূহৰ দীৰ্ঘ পৰিসৰৰ হাজুন নাথাকে কণিকাসমূহৰ এনে হাজুনক তোমাৰ কি বুলি কোৱা হয় খৰ্খ পৰিসৰৰ হাজুন বুলি কোৱা হয় আৰু এমোফাৰাছ বা অনিয়তাকাৰ কঠিন পদাৰ্থ তোমাৰ কি থাকে হ্ৰস্ব পৰিসৰৰ কণিকাৰ হাজুন থাকে এতিয়া কণিকাৰ এই হাজুনৰ বাবে বা কণিকাৰ এই হাজুনৰ ক্ৰমৰ বাবে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ ধৰ্মসমূহৰ মাজত তোমাৰ কি হয় পাৰ্থক্যৰ সৃষ্টি হয় এতিয়া আমি যদি চাও আমি যদি কেটামান ইয়াতে আমি কেটামান ধৰ্ম লৈছো এই ধৰ্মকিটা হৈছে কি আমি আকৃতি লৈছো গলনাংক লৈছো বিভাজন ধৰ্ম ক্লিভেজ প্ৰপাৰ্টিজ লৈছো হিট অফ ফিউজন গলনৰ তাপটো লৈছো বিষম দৈহিকতা বিষম দৈহিকতা আমি এনাইনচট্ৰপিক নেচাৰটো লৈছো আৰু আমি লৈছো প্ৰকৃতি নেচাৰ আৰু কণিকাৰ হাজুনৰ কম কণিকাৰ হাজুনৰ কমটো আমি অলৰেডি আলোচনা কৰিছো এতিয়া আমি এই ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কি কাৰণেনো এই ধৰ্মসমূহ কেনেধৰণে ক্ৰিষ্টেলীয় পদাৰ্থ আৰু অনিয়তাকাৰ পদাৰ্থৰ মাজত পাৰ্থক্য আহে সেই বিষয়ে আমি অলপমান আলোচনা কৰোঁ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিছা যে আকৃতিৰ ক্ষেত্ৰত ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ কি আছে নিৰ্দিষ্ট বৈশিষ্ট্যপূৰ্ণ আকৃতি আছে কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থৰ আকৃতি অনিয়মিত তো এই কথাটো ব্যাখ্যাৰ কাৰণে আমি আকৌ আগৰ যেটো স্লাইড আছে আগৰ স্লাইডলৈ ঘূৰি যাব লাগিব তোমালোকে যদি লক্ষ্য কৰা দেখিবা যে ইয়াত এই কঠিন পদাৰ্থ ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ এই অণুসমূহ কিছুমান নিৰ্দিষ্ট সজ্জাত সজ্জিত হৈ আছে আৰু এই নিৰ্দিষ্ট সজ্জাৰ কাৰণে এটা নিৰ্দিষ্ট প্ৰতিটো অণু এটা নিৰ্দিষ্ট অৱস্থান লাভ কৰিছে যাৰ কাৰণে তেহেতি এটা নিৰ্দিষ্ট জ্যামিতীয় আকৃতি লাভ কৰে কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত কণিকাসমূহৰ তেনেকুৱা কোনো হাজুন নাই গতিকে তেহেতি এটা নিৰ্দিষ্ট জ্যামিতীয় হাজুন লাভ কৰিব নোৱাৰে
ঠিক একেধৰণে গলনাংকৰ ক্ষেত্ৰত ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ বৈশিষ্ট্যপূৰ্ণ গলনাংক আছে, সুনিৰ্দিষ্ট গলনাংক আছে। ইয়াৰ অৰ্থটো হৈছে কি, যদি আমি 1 মিলিগ্ৰাম ক্ৰিষ্টেলীয় পদাৰ্থ লওঁ বা 100 গ্ৰাম ক্ৰিষ্টেলীয় পদাৰ্থ লওঁ, তেহেঁতৰ গলনাংকৰ মানটো সদায় কি থাকিব, নিৰ্দিষ্ট থাকিব। তাৰমানে আমি যদি এটা বৰফৰ ক্ৰিষ্টেল লওঁ অথবা আমি যদি এটুকুৰা ডাঙৰ বৰফ লওঁ, তেতিয়া তেহেঁতৰ গলনাংকৰ মানটো 0 ডিগ্ৰী চেণ্টিগ্ৰেড বা 273 কেলভিনে হৈ থাকিব, তাৰ কোনো পৰিৱৰ্তন নঘটে। কিন্তু এই সুনিৰ্দিষ্ট গলনাংক অনিয়তাকাৰ কঠিন পদাৰ্থসমূহৰ ভিতৰত কঠিন পদাৰ্থসমূহৰ ক্ষেত্ৰত তোমাৰ কি নহয়, দেখা পোৱা নাযায়। উদাহৰণস্বৰূপে আমি গ্লাছৰ কথা ল'ব পাৰোঁ। গ্লাছ এটা অনিয়তাকাৰ কঠিন পদাৰ্থ। আমি যদি গ্লাছটোক তৰললৈ ৰূপান্তৰিত কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি দেখিম যে কি একে উষ্ণতাতে সকলোখিনি গ্লাছ তৰললৈ তোমাৰ কি নহয়, ৰূপান্তৰিত নহয়। আৰু এটা তৰললৈ ৰূপান্তৰিত হওঁতে এহেঁতি এটা উষ্ণতাৰ এটা পৰিসৰতহে তেহেঁতি কিহলৈ ৰূপান্তৰিত হয়, তৰললৈ ৰূপান্তৰিত হয়। গতিকেলৈ এইটো এটা আমাৰ ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ মাজৰ এটা সুনিৰ্দিষ্ট পাৰ্থক্য। ঠিক একেধৰণে আৰু এটা খুব সুন্দৰ তোমাৰ কি আছে, ধৰ্ম আছে, যিটো ধৰ্ম হয়তো আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু অনিয়তাকাৰ কঠিন পদাৰ্থক আমি কি কৰিব পাৰোঁ, পৃথককৈ আমি দেখুৱাব পাৰোঁ। আৰু সেই ধৰ্মটো হৈছে ক্লিভেজ ধৰ্ম বা বিভাজন ধৰ্ম। যদি আমি এটা ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ টুকুৰা এটা লওঁ আৰু অনিয়তাকাৰ কঠিন পদাৰ্থৰ টুকুৰা এটা লওঁ আৰু দুইটা টুকুৰাত যদি আমি এখন খুব চোকা কটাৰীয়ে যদি কাটি দিওঁ, তেতিয়াহ'লে আমি দেখিম যে কি দুইটা পদাৰ্থই কি হ'ব, দুটা টুকুৰালৈ বিভক্ত হ'ব। কিন্তু বিভক্ত হওঁতে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থই নতুনকৈ সৃষ্টি হোৱা পৃষ্ঠসমূহ কি হ'ব, সদায় সমান আৰু মিহি হ'ব। কিন্তু অনিয়তাকাৰ ক্ষেত্ৰৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত নতুনকৈ সৃষ্টি হোৱা পৃষ্ঠসমূহ কেতিয়াও সমান আৰু মিহি হ'ব নোৱাৰে। কি কাৰণে? যদি আমি চাওঁ, তেতিয়া তোমালোকে ইয়াত চোৱা যে আমি যদি ধৰি লোৱা কটাৰীখনে এনেকৈ কাটি দিলে কি হ'ব, এই গোটেই এই দুইটা পৃষ্ঠ এইখিনিতে এখন নতুন পৃষ্ঠৰ সৃষ্টি হ'ব। আৰু এই নতুন পৃষ্ঠখনত কণিকাসমূহৰ সজ্জা কি আছে, নিয়মিত হৈ আছে। গতিকে এই সজ্জাখন সদায় কি হ'ব, এই পৃষ্ঠখন সদায় তোমাৰ কি হ'ব, মিশ্ৰণ আৰু নিয়মিত হ'ব। কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত যদি আমি এনেকৈ কাটি দিব বিচাৰোঁ, তেতিয়া আমি দেখিম যে কি ই কেতিয়াও তোমাৰ কি নহয়, সমান বা মিশ্ৰণ কেতিয়াও হ'ব নোৱাৰে বা নিয়মিত কেতিয়াও হ'ব নোৱাৰে। গতিকে কণিকা ক্ৰমৰ সজ্জাৰ কাৰণেই আমি এই ক্লিভেজ প্ৰপাৰ্টি বা বিভাজন ধৰ্মটো আমি দেখা পাব পাৰোঁ। ঠিক একেধৰণে আৰু এটা ধৰ্ম আছে, গলনৰ তাপ। আমি জানো যে এটা পদাৰ্থ সম্পূৰ্ণৰূপে গলি যাবলৈ হ'লে তোমাৰ একেটা নিৰ্দিষ্ট উষ্ণতাতে পদাৰ্থসমূহ সম্পূৰ্ণৰূপে গলিবলৈ যত্ন কৰে। আৰু সেই ক্ষেত্ৰত কিছু তাপ কি হয়, গলনৰ কিছু তাপ তোমাৰ কণিকাৰে আন্তঃআণৱিক আকৰ্ষণসমূহ ভাঙিবৰ কাৰণে ব্যৱহৃত হয়। আৰু সেই তাপটোক আমি কি তাপ বুলি কওঁ, গলনৰ লিংক তাপ বা হিট অফ ফিউচন বুলি কওঁ। এতিয়া ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ বাবে গলনৰ লিংক তাপটো সদায় নিৰ্দিষ্ট। গতিকেলৈ আমি কিমান পৰিমাণৰ তাপ শক্তি দিলে কিমান কিলোগ্ৰাম ক্ৰিষ্টেলীয় পদাৰ্থ আমি তৰললৈ ৰূপান্তৰিত কৰিব পাৰিম, সেই বিষয়ে আমি নিৰ্দিষ্টকৈ ক'ব পাৰোঁ। কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থৰ কাৰণে নিৰ্দিষ্ট গলন তাপ নাই। এতিয়া আৰু এটা বিশেষ ধৰ্ম আহিলে তোমাৰ বিষমদৰ্শিকতা, এনানচিঅটপিক। এনানচিঅটপিক নেচাৰটোৰ বিষয়ে আমি অলপমান আলোচনা কৰিব লাগিব। গতিকে এনানচিঅটপিক নেচাৰটো হৈছে কি, সাধাৰণতে কি হয়, আমাৰ কিছুমান ধৰ্ম আছে, পদাৰ্থৰ কিছুমান ধৰ্ম আছে। উদাহৰণস্বৰূপে বৈদ্যুতিক ৰোধ, প্ৰতিহৰণাংক, এনেকুৱা ধৰণৰ কিছুমান ভৌতিক ৰাশি আছে বা ভৌতিক ধৰ্ম আছে পদাৰ্থৰ, যিবোৰ ধৰ্মৰ জোখ-মাখ কৰোঁতে আমি কোনটো দিশত পদাৰ্থটো কোনটো দিশত আমি জুখিছোঁ তাৰ ওপৰত তোমাৰ কি হয়, সেই ধৰ্মসমূহৰ মান কেতিয়াবা নিৰ্ভৰ কৰে, কেতিয়াবা নিৰ্ভৰ নকৰে। এই ধাৰণাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি এই ধৰ্মটো বিষমদৰ্শিকতা বা এনানচিঅটপিক ধৰ্মটো আমি ডিফাইন কৰিছোঁ। সাধাৰণতে দেখা পোৱা যায় যে ক্ৰিষ্টেলীয় পদাৰ্থসমূহৰ ক্ষেত্ৰত আমি যদি কি কৰোঁ, একেটা ক্ৰিষ্টেলকে বিভিন্ন দিশত যদি আমি কি জোখোঁ, বৈদ্যুতিক জোখ বা প্ৰতিহৰণাংক জোখোঁ, তেতিয়াহ'লে ক্ৰিষ্টেলটো বেলেগ বেলেগ দিশত কি হয়, সিহঁতৰ মানসমূহ তোমাৰ কি হয়, বিভিন্ন হয়। ইয়াৰ অৰ্থটো হৈছে যে কি, যদি আমি ক্ৰিষ্টেলটোত এই AB দিশত যদি ক্ৰিষ্টেলটোত আমি যদি বৈদ্যুতিক ধৰি লোৱা আমি বৈদ্যুতিক ৰোধৰ মানটো জুখিছোঁ, তেতিয়াহ'লে এইটো দিশত আমি ৰোধৰ মান যিটো পাম, CD দিশত আমি ৰোধৰ মানটো কি পাম, বেলেগ পাম। আৰু কি কাৰণে এইটো ভিন্ন হয়, ইয়াৰ অৰ্থটো আমি চিত্ৰটোতে ধৰিব পাৰিছোঁ। এতিয়া চোৱা, AB দিশত কণিকাসমূহৰ সজ্জা যিদৰে আছে, AB দিশত কণিকাসমূহৰ সজ্জা যিদৰে আছে, CD দিশত কণিকাসমূহৰ সজ্জা সেইদৰে নাই।
গতিকেলৈ কণিকা সজ্জা ভিন্ন হোৱাৰ কাৰণে এই ধৰণৰ ভৌতিক ৰাশিসমূহৰ মানো তোমাৰ কি হৈ পৰে ভিন্ন হৈ পৰে আৰু এই ধৰ্মটোকে আমি কি বুলি কৈছো বিষম দৈহিকতা বা এনাইনচটপিক বুলি কৈছো কিন্তু অনিয়তাকাৰ পদাৰ্থ অনিয়তাকাৰ কঠিন পদাৰ্থসমূহে কি নেদেখুৱায় যিহেতু তেওঁলোকৰ এনেকুৱা ধৰণৰ নিৰ্দিষ্ট এটা সুনিৰ্দিষ্ট সজ্জা দীৰ্ঘকৰ্ম সজ্জা নাথাকে গতিকে অনিয়তাকাৰ কঠিন পদাৰ্থসমূহে কি দেখুৱাব নোৱাৰে এনাইনচটপিক যিটো ধৰ্ম সেই ধৰ্মটো দেখাব নোৱাৰে গতিকে তেখেতক কি বুলি কোৱা হয় সমদৈহিক পদাৰ্থ বুলি কোৱা হয় সমদৈহিক পদাৰ্থ বুলি কোৱা হয় গতিকে বিষম দৈহিকতাৰ ক্ষেত্ৰত ক্ৰিষ্টেলৰ কঠিন পদাৰ্থসমূহে বিষম দৈহিকতা দেখুৱায় কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থসমূহে বিষম দৈহিকতা নেদেখুৱায় সাধাৰণতে প্ৰকৃতিৰ বিষয়ে ক'বলৈ গ'লে ক্ৰিষ্টেলৰ কঠিন পদাৰ্থসমূহ প্ৰকৃত কঠিন পদাৰ্থ কিন্তু অনিয়তাকাৰ কঠিন পদাৰ্থখিনিক আমি সাধাৰণতে ভুৱা কঠিন পদাৰ্থ বা অতি শীতলীকৃত জুলীয়া পদাৰ্থ বুলি কওঁ কি কাৰণে কওঁ সাধাৰণতে অনিয়তাকাৰ কঠিন পদাৰ্থসমূহত তোমাৰ কি নাথাকে তেহেঁতৰ এটা সুনিৰ্দিষ্ট আকৃতি নাথাকে তেহেঁতি বিষম দৈহিকতা নেদেখুৱায় তাৰোপৰি তেহেঁতি কি দেখুৱায় বৈ যোৱা কিছু প্ৰৱণতা দেখুৱায় বা আমি অনিয়তাকাৰ কঠিন পদাৰ্থ এটা যদি আমি বহুত দিন ধৰি যদি আমি অনুমাই ৰাখোঁ তেতিয়াহ'লে সেই অনিয়তাকাৰ কঠিন পদাৰ্থটোত কণিকাসমূহ মধ্যাকৰ্ষণৰ কাৰণে তলৰ ফাললৈ বৈ যোৱা এটা কি দেখুৱায় প্ৰৱণতা দেখুৱায় সেইকাৰণে আমাৰ পুৰণা যিবোৰ ঘৰ আছে বহু পুৰণা ঘৰসমূহৰ খিৰিকী যিবোৰ কাঁচ বা খিৰিকী যিবোৰ গ্লাছ সেই গ্লাছবোৰ তলৰ ফালে ডাঠ হয় আৰু ওপৰৰ ফালে তোমাৰ কি হয় পাতলা হয় কি কাৰণে পাতল হয় এই বৈ যোৱা প্ৰৱণতাটোৰ বাবেই পাতলা হয় গতিকে সেইকাৰণে অনিয়তাকাৰ কঠিন পদাৰ্থসমূহ সাধাৰণতে অতি শীতলকীয় জুলীয়া পদাৰ্থ বুলি কোৱা হয় আৰু আমি কণিকাৰ কণাবোৰৰ কমৰ বিষয়ে অলৰেডি আমি আলোচনা কৰিছোঁৱেই যে দীৰ্ঘ পৰিসৰ কম আৰু হ্ৰস্ব পৰিসৰ কম এই বিষয়ে আমি আলোচনা কৰিছোঁ এতিয়া আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থখিনিৰ বিষয়ে আমি আলোচনা কৰিম যিহেতু ক্ৰিষ্টেলীয় কঠিন পদাৰ্থখিনিয়ে প্ৰকৃত কঠিন পদাৰ্থ গতিকে আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থখিনিৰ বিষয়ে আলোচনা কৰিম আৰু আজি আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজনৰ বিষয়ে আমি আলোচনা কৰিম আৰু ইয়াৰ পাছৰ ক্লাছসমূহত আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থৰ গঠনৰ পৰা আদি কৰি বাকী ধৰ্মসমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাম এতিয়া ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহৰ কণিকাসমূহৰ মাজত থকা আন্তঃআণৱিক আকৰ্ষণী বলৰ ওপৰত ভিত্তি কৰি আমি ক্ৰিষ্টেলীয় কঠিন পদাৰ্থসমূহক চাৰিটা আমি ভাগত ভাগ কৰিছোঁ এটা হৈছে আণৱিক কঠিন পদাৰ্থ আয়নীয় কঠিন পদাৰ্থ ধাতৱীয় কঠিন পদাৰ্থ আৰু সহযোজী কঠিন পদাৰ্থ আৰু ইহঁতৰ ধৰ্মসমূহ আমি একাধিক্ৰমে আলোচনা কৰোঁ আহা তো প্ৰথমতে আমি আলোচনা কৰোঁ আণৱীয় কঠিন পদাৰ্থৰ বিষয়ে চ' আণৱীয় কঠিন পদাৰ্থক আকৌ আমি তিনিটা উপশাখাত ভাগ কৰিছোঁ এইকেইটা হৈছে ধ্ৰুৱীয় কঠিন ধ্ৰুৱীয় অধ্ৰুৱীয় ধ্ৰুৱীয় আৰু হাইড্ৰোজেন বন্ধনী যুক্ত এতিয়া আণৱীয় কঠিন পদাৰ্থসমূহত যিবোৰ কণিকা থাকে সেই কণিকাসমূহ হৈছে অণু ধৰি লোৱা পানীয়ে হওক কাৰ্বন ডাই অক্সাইডে হওক বা আৰ্গনে হওক হাইড্ৰোজেনে হওক এই ধৰণৰ কঠিন পদাৰ্থসমূহত তেহঁতৰ অণুৰ দ্বাৰা এই ধৰণৰ কঠিন পদাৰ্থসমূহ তোমাৰ কি হৈ থাকে সৃষ্টি হয় আৰু এই অণুসমূহৰ মাজত থকা যিটো আকৰ্ষণী বল সেই আকৰ্ষণী বলটো হৈছে বিভিন্ন ধৰণৰ আকৰ্ষণী বল আছে অধ্ৰুৱীয়ৰ কাৰণে বেলেগ হ'ব ধ্ৰুৱীয়ৰ কাৰণে বেলেগ হ'ব আৰু হাইড্ৰোজেন বন্ধনীৰ কাৰণেও বেলেগ হ'ব কিন্তু এই যিকেইটা বল এই গোটেই বলকেইটাক একেলগে তোমাৰ কি বুলি কোৱা হয় ভান ডাৰ ৱালৰ বল বুলি কোৱা হয় কাৰণ এহেঁতি অত্যন্ত দুৰ্বল বল আৰু এই দুৰ্বল বলে এই অণুসমূহক বাদ খুৱাই পেলাই তোমাৰ কি কৰে আণৱীয় কঠিন পদাৰ্থসমূহ সৃষ্টি কৰে আচ্ছা যে কি নহওক ইয়াৰে অধ্ৰুৱীয় আণৱীয় কঠিন পদাৰ্থসমূহৰ থকা বলটো হৈছে বিস্তাৰণ বল বা লণ্ডন বল এই বলটোৰ বিষয়ে তোমালোকে গেছীয় পদাৰ্থ চাবা একাদশ শ্ৰেণীৰ গেছীয় পদাৰ্থৰ যিটো গেছীয় পদাৰ্থ বা গেছীয় অৱস্থাৰ যিটো তোমালোকৰ পাঠ আছিলে সেই পাঠটোত তোমালোকে অলপ আলোচনা কৰিছে আমি জানো যে অণুসমূহৰ কি থাকে অণুসমূহত তোমাৰ কি থাকে আধান থাকে ধনাত্মক আধান ঋণাত্মক আধান থাকে আৰু এই আধানসমূহ দুলি থাকে গতিকে এটা সময়ত তোমাৰ কি হ'ব পাৰে অণু এটাত থকা ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ অকস্মাত এটা ক্ষণত তোমাৰ কি হ'ব পাৰে পৃথকীকৰণ হ'ব পাৰে আৰু সেই পৃথকীকৰণৰ দ্বাৰা এটা বিদ্যুৎস্থিতিয় বল গোটেই অণুখিনিৰ মাজত কি হ'ব পাৰে বিয়পি যাব পাৰে আৰু সেই বলটোকে আমি কি বল বুলি কওঁ লণ্ডন বল বুলি কওঁ আৰু এনেধৰণে সৃষ্টি হোৱা লণ্ডন বলৰ দ্বাৰা অণুসমূহ যদি বান্ধ খাই পেলাই এটা আণৱিক কঠিন পদাৰ্থ সৃষ্টি কৰে তেতিয়াহ'লে তাক অধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ বুলি কোৱা হয় ইয়াৰ উদাহৰণ হৈছে আৰ্গন কাৰ্বন টেট্ৰাক্লৰাইডৰ কঠিন অৱস্থা আৰ্গনৰ কঠিন অৱস্থা হাইড্ৰোজেনৰ কঠিন অৱস্থা আয়ডিনৰ কঠিন অৱস্থা আৰু কাৰ্বন ডাই অক্সাইডৰ কঠিন অৱস্থা যেহেতু এই বলৰ মানটো লণ্ডন বলৰ মানটো অত্যন্ত দুৰ্বল বা সৰু বা অত্যন্ত কম
সেইকাৰণে এই কঠিন পদাৰ্থৰ ভৌতিক প্ৰকৃতিটো সাধাৰণতে কোমল হয় আৰু যিহেতু ইয়াত অণুৰ দ্বাৰা গঠিত হয় গতিকে এহেঁতি বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে এহেঁতি অন্তৰক হয় আৰু ইহঁতৰ গলনাংকও অতি কম হয় কি কাৰণে কম হয় কাৰণ এই বলৰ মানটো যথেষ্ট কম ইয়াৰ পাছত যেটো আছে হেতু আছে ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ যেটো বলে কিয়া কৰে এটো আছে দ্বিমিয় আন্তঃক্ৰিয়া আমি জানো দ্বিমিয় কাকৈ আমি জানো পদাৰ্থ বিজ্ঞানত তোমালোকে পাইছা যে যদি কোনো এটা দণ্ড দুটা মূৰত যদি কোনো এটা দণ্ডৰ দুটা মূৰত যদি ধনাত্মক আৰু ঋণাত্মক আধান থাকে তেতিয়াহলে দুটা মূৰত যদি আধান থাকে আসলে ধনাত্মক আধান বা ঋণাত্মক আধান দুটা মূৰত যদি আধান থাকে তেতিয়াহলে এটো কি হয় দ্বিমেয় হয় আৰু সাধাৰণতে আধানসমূহ তোমাৰ কি হয় ভিন্ন হয় এটা ধনাত্মক হয় আৰু এটা ঋণাত্মক হয় আৰু এই দ্বিমেয়সমূহে ধনাত্মক আৰু ঋণাত্মক মূৰটোত এটা বিদ্যুৎস্থিতিয় আকৰ্ষণী বল দিয়ে আৰু সেই বিদ্যুৎস্থিতিয় আকৰ্ষণী বলটোকে দ্বিমেয় আন্তঃক্ৰিয়া বুলি কোৱা হয় সাধাৰণতে দ্বিমেয় আন্তঃক্ৰিয়া লণ্ডন বলতকৈ বেছি শক্তিশালী আৰু এই আকৰ্ষণী বলৰ দ্বাৰা অণুসমূহ যদি গোট খায় তেতিয়াহলে তোমাৰ কি হয় ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থৰ সৃষ্টি হয় উদাহৰণস্বৰূপে আমাৰ হাইড্ৰক্লোৰিক এচিডৰ কঠিন অৱস্থা সালফাৰ ডাই অক্সাইডৰ কঠিন অৱস্থা আৰু যেহেতু এই বলটো অন্য বলৰ তুলনাত যথেষ্ট দুৰ্বল গতিকে তেহেঁতি কোমল হয় আৰু বিদ্যুতৰ অপৰিবাহী হয় অণু থকাৰ বাবে আৰু ইয়াৰ গলনাংক যথেষ্ট তোমাৰ কি হয় কম হয় ঠিক একেধৰণে এই গোটেই তিনটা বলৰ এই গোটেই তিনটা শাখাৰ ভিতৰত হাইড্ৰজেন বন্ধনীযুক্ত আণৱিক কঠিন পদাৰ্থসমূহ অকমান গুৰুত্বপূৰ্ণ কাৰণ ইহঁতি হাইড্ৰজেন বান্ধনীৰ দ্বাৰা ইহঁতৰ কি হয় তোমাৰ সৃষ্টি হয় এটা দ্বিমেয়ত যদি এটা মূৰত এটা হাইড্ৰজেন থাকে তেতিয়াহলে সেই যেটো দ্বিমেয় আকৰ্ষণী বল হয় সেই দ্বিমেয় আকৰ্ষণী বলটোক আমি হাইড্ৰজেন বন্ধনী বুলি কওঁ আৰু সেই হাইড্ৰজেন বন্ধনীটো আচলতে যথেষ্ট শক্তিশালী এটা বন্ধনী সেই কাৰণে এই হাইড্ৰজেন বন্ধনীৰ দ্বাৰা সৃষ্টি হোৱা আণৱীয় কঠিন পদাৰ্থসমূহ তোমাৰ কি হয় কঠিন হয় উদাহৰণস্বৰূপে বৰফটো যথেষ্ট কঠিন হয় আৰু এটি বিদ্যুৎ অপৰিবাহী আৰু এটা গলনাংকও কম কি কাৰণে কাৰণ ইহঁতি অণুৰ দ্বাৰা তোমাৰ কি হয় গঠিত হয় ঠিক আছে ইয়াৰ পাছত আমি বাকি কিটা কঠিন পদাৰ্থৰ বিষয়ে আলোচনা কৰো এটা হৈছে তোমাৰ আয়নীয় কঠিন পদাৰ্থ আয়নীয় কঠিন পদাৰ্থত গঠন কৰা যিবোৰ কণিকা সেই কণিকাসমূহক আমি আয়ন বুলি কওঁ পৰমাণু এটাৰ পৰা যদি আমি ইলেক্ট্ৰন এটা উলিয়াই নিও বা পৰমাণু এটাত যদি আমি ইলেক্ট্ৰন অতিৰিক্ত ইলেক্ট্ৰন যদি সংযোগ কৰো তেতিয়াহলে যিবোৰ আধানযুক্ত কণিকা সৃষ্টি হয় সিহঁতক তোমাৰ কি বুলি কোৱা হয় আয়ন বুলি কোৱা হয় আৰু আয়নীয় কঠিন পদাৰ্থত বিপৰীত আয়নসমূহ যোজিত হয় তোমাৰ কি হয় আয়নীয় কঠিন পদাৰ্থৰ সৃষ্টি হয় আৰু আমি জানো ধনাত্মক আৰু ঋণাত্মকৰ মাজত কি সৃষ্টি হয় কুলম্বিক বা বিদ্যুৎস্থিতিয় বলৰ সৃষ্টি হয় আৰু এই বলটো যথেষ্ট শক্তিশালী সেই কাৰণে এহঁতৰ ভৌতিক প্ৰকৃতি কি এটি কঠিন কিন্তু এহঁতৰ যদি এই আয়নসমূহৰ মাজত যদি আমি অলপমান বিশৃংখলতা সৃষ্টি কৰিব পাৰো তেতিয়া কি হ'ব এহঁতৰ মাজত থকা বলৰ যেটো সাম্যতা সেই সাম্যতাটো নাইকিয়া হ'ব সেই কাৰণে সহজতে তেতি কি হ'ব পাৰে চনকাকাৰে সহজতে তেতি ভাঙি যাব পাৰে ঠিক আছে এটা উদাহৰণ আছে সোডিয়াম ক্লোৰাইড মেগনেছিয়াম অক্সাইড জিংক সালফাইড ক্যালসিয়াম ফ্লোৰাইড এনেকুৱা ধৰণৰ সকলোবোৰ আয়নীয় যৌগ যি আয়নীয় কঠিন পদাৰ্থৰ ভিতৰত পৰে আৰু এহঁতৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যেতিয়া কঠিন অৱস্থাত থাকিলে আয়নসমূহ যুগ্ম হিচাপে থাকে গতিকে এহেঁতি বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কিন্তু যেতিয়া এটা গলিত অৱস্থালৈ লৈ যোৱা যায় বা দ্ৰৱীভূত অৱস্থাত লৈ যোৱা যায় তেতিয়া কি হয় এই আয়নসমূহ মুক্ত হৈ পৰে আৰু সেই অৱস্থাত এটি বিদ্যুৎৰ কি কৰিব পাৰে পৰিবহন কৰিব পাৰে সাধাৰণতে বিদ্যুৎস্থিতিক বলটো যথেষ্ট শক্তিশালী বল গতিকে তাতৰ গলনাংক যথেষ্ট বেছি হয় ইয়াৰ পাছৰ যেটো কঠিন পদাৰ্থ হেতু হৈছে ধাতব কঠিন পদাৰ্থ পদাৰ্থৰ সৃষ্টি যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি আকৌ আলোচনা কৰিম তথাপিও ইয়াতে আমি অলপ আমি সমকৈ কৈ দিব বিচাৰিছো ইয়াতে তোমাৰ কি হয় কিছুমান ধনাত্মক আধানযুক্ত কণিকা থাকে আৰু সেই ধনাত্মক আধানযুক্ত কণিকাসমূহ এৰি দিয়া ইলেক্ট্ৰনসমূহ সেই গোটেই কণিকাসমূহৰ ওপৰত তোমাৰ কি হৈ থাকে ঘূৰি থাকে ফলস্বৰূপে এটা শক্তিশালী আকৰ্ষণী বলৰ তোমাৰ কি হয় সৃষ্টি হয় আৰু এটোকে আমি কি বুলি কওঁ ধাতব বন্ধনী বুলি কওঁ এই বিষয়ে আমি আকৌ আলোচনা কৰিম আমাৰ পাঠত আছে এটো ভালদৰে আমি আলোচনা কৰিম হেতুক আমাৰ ধাতব বন্ধনী বুলি কয় আৰু এই ধাতব কঠিন পদাৰ্থসমূহ যথেষ্ট কঠিন কিন্তু এটি নমনীয় আৰু ঘাত সহনীয় তো কি কাৰণে নমনীয় আৰু ঘাত সহনীয় হয় ইহঁতৰ এই গঠনটোৰ বাবে এটি নমনীয় আৰু ঘাত সহনীয় হয় আৰু সাধাৰণতে আমাৰ চাৰিফালে যিবোৰ ধাতু আছে ধৰি লোৱা আইৰন হওক কপাৰ হওক সিলভাৰ হওক মেগনেছিয়াম হওক সোডিয়াম হওক এনেকুৱা ধৰণৰ বস্তুবোৰ এটি গলিত আৰু কঠিন আৰু গলিত দুটা অৱস্থাতে বিদ্যুৎৰ পৰিবাহী কৰিব পাৰে কি কাৰণে ইহঁতৰ মুক্ত ইলেক্ট্ৰন থাকে আৰু ইহঁতৰ গলনাংক যথেষ্ট বেছি যেহেতু ধাতব বন্ধনীটো যথেষ্ট শক্তিশালী
ইয়াৰ পাছৰ যিটো পদাৰ্থ আছে সেইটো হৈছে কঠিন সহযোজী পদাৰ্থ। এই কঠিন সহযোজী পদাৰ্থসমূহ কিন্তু পৰমাণু গঠন কৰে। উদাহৰণস্বৰূপে আমাৰ ডায়মণ্ড কাৰ্বন পৰমাণু তোমাৰ কি হয় গঠিত হয়, আৰু ইয়াতে তোমাৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয়, তেহেঁতৰ মাজত এটা আকৰ্ষণীয় বল উৎপন্ন হয়। মই ইলেক্ট্ৰনৰ ভাগ বতৰাৰ সহযোজী বন্ধনীৰ দ্বাৰা কি সৃষ্টি কৰে, কঠিন পদাৰ্থটো সৃষ্টি কৰে। সহযোজী বন্ধনীটো যথেষ্ট শক্তিশালী বন্ধনী হোৱাৰ বাবে এই সহযোজী কঠিন পদাৰ্থসমূহ সাধাৰণতে কঠিন হয়, কিন্তু কেতিয়াবা সম্পূৰ্ণ সহযোজী বন্ধনী পৰমাণুসমূহৰ মাজত সৃষ্টি নোহোৱাৰ বাবে, যেনে উদাহৰণস্বৰূপে গ্ৰেফাইট সৃষ্টি নোহোৱাৰ বাবে ইহঁতৰ প্ৰকৃতিটো কেতিয়াবা কোমল হোৱাও দেখা পোৱা যায়। তো সাধাৰণতে যদি সহযোজী বন্ধনীটো সম্পূৰ্ণৰূপে যদি সৃষ্টি হয় তেতিয়াহ'লে ইহঁত অন্তৰক হয়, আৰু যদি সম্পূৰ্ণৰূপে সৃষ্টি নহয় তেতিয়াহ'লে বিদ্যুতৰ পৰিবাহী হয়, আৰু সাধাৰণতে ইহঁতৰ গলনাংক অত্যন্ত বেছি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইখিনি কথাই আলোচনা কৰিলোঁ, আৰু ইয়াত যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে মোৰ WhatsApp নম্বৰটো তোমালোকে প্ৰশ্ন দিব পাৰা, অথবা এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি তোমালোকে কি কৰিব পাৰা, তোমালোকৰ প্ৰশ্নসমূহ দিব পাৰা। আশা কৰিছোঁ আৰু অতি সোনকালে তোমালোকক মই আকৌ লগ পাব পাৰিম। তো আজিলৈ ধন্যবাদ।